নমস্কাৰ, মোৰ নাম জিতু বৰা। জেভিচনত স্বাগতম জনাইছোঁ। আৰু আজি আছে সৰু এটা কমেডি ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই এখন ঘৰ পাৰ্চনেল প্ৰব্লেম আছে। সেইটো কাৰণে অকণমান দেৰি হৈ গৈছে। ভিডিঅ' সোনকালে আনিম বুলি কৈ আনিব পৰা নাই, দিব পৰা নাই। সেইটো কাৰণে অকণমান বেয়া লাগে মনটো। কি কৰিব উপায় নাই, প্ৰব্লেম থাকে। সেইটো কাৰণে দিব পৰা নাই। সোনকালে তেওঁ আনিবলৈ চেষ্টা কৰিম। এইখিনি প্ৰব্লেমখিনি গৈ লওক। আহিব, সোনকালে আহিব ভিডিঅ'। তাকে এই মাহতে আহিব ভিডিঅ' সেইটো। মোৰ মাহত এটা, কেতিয়াবা দুটা তেনেকৈ হৈ আছে। কিন্তু সোনকালে যিমান পাৰোঁ চেষ্টা কৰিম। কিছুমান কাম চামো পাওঁ, ধেৰ কিবা কিবি হৈ আছে। সেইটো কাৰণে দিয়া নাই আৰু এই কমেডি ভিডিঅ' চাওক, অকণমান এনজয় কৰক। এনজয় কৰে নকৰে নাজানো, এনজয় পায় নাপায় নাজানো। সেইটোৱে চাওক আৰু। চেয়া কি কৰিছ? কি কৰিবি আৰু এনেই বহি আছোঁ। তাকে নাই আৰু এনেই বহি মেলি আৰু জীৱনটো কথাই আছোঁ। তোৰবিলে মই কথা এটা সুধিবৰ কাৰণেহে আহিলোঁ। মই আজি ভাবি আছিলোঁ, গোটেই ৰাতিটো ভাবিছোঁ। মই কথাটো ভাবিব নোৱাৰিলোঁ। তাৰপৰা মই বোলো চাই চাগে জানিব। মই চাই আগুৰি পাই অকণমান আহোঁগৈ। তাৰপৰা কথাটো কি হ'ল, কথাটো হৈছে গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি তই সেইটো জানো নেকি? মই ভাবি পোৱাই নাই আৰু কি কবি আৰু। সেই মকটেলটো একদম সাধাৰণ কথাত নাজানো বে। তোক কি ক'ম আৰু, তই মকটেলতকৈ মকটেল খুব মকটেল। তই তেতিয়া তোক কৈ দিছোঁ, গাঁৱৰ পাৰ্থক্যৰ মাজতো হ'ল কি কয়, গাঁৱৰ অশিক্ষিত মানুহখিনিয়ে গৰু বান্ধে আৰু চহৰৰ শিক্ষিত মানুহখিনিয়ে কুকুৰ বান্ধে, গৰুখিনি বাহিৰত উলিয়াই থৈ দিয়ে। সেইটোৱে গাঁৱৰ চহৰৰ মাজৰ পাৰ্থক্য। বুজিলি নহয়? কি বুজি পাৰিলোঁ? সেইটোৱে আৰু অন্য কি ক'ম আৰু, সেইখিনি গাঁৱৰ চহৰৰ মাজৰ পাৰ্থক্য ইমানেই। নাহেই মই কি ক'ম, তোক কি বুলি ক'ম ভাষা নাই ক'বলৈ মোৰ। কি ক'ম আৰু, তোক নকওঁ, একোৱেই নকওঁ।